নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 6 পৰ্যটকৰ দৃষ্টিভংগীৰে শীৰ্ষক পাঠটোৰ most important 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা, ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা। সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, আল বেৰুনি কোন দেশৰ লোক আছিল? এনচাৰ উজবেকিস্তানৰ। কুৱেশ্যন নাম্বাৰ 2, ইবন বটুতা কোন দেশৰ লোক আছিল? এনচাৰ আফ্ৰিকা মহাদেশৰ মৰক্কো দেশৰ। কুৱেশ্যন নাম্বাৰ 3, ফ্ৰান্সকোছ বাৰ্নিয়াৰ কোন দেশৰ লোক আছিল? এনচাৰ ফৰাচী দেশৰ। কুৱেশ্যন নাম্বাৰ 4, আল বেৰুনিৰ জন্ম কেতিয়া হৈছিল? এনচাৰ 1973 চনত। কুৱেশ্যন নাম্বাৰ 5, আল বেৰুনিৰ ভ্ৰমণমূলক বৃত্তান্তৰ কিতাপখনৰ নাম কি আছিল? এনচাৰ কিতাব উল হিন্দ। কুৱেশ্যন নাম্বাৰ 6, ইবন বটুতাৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখনৰ নাম কি? এনচাৰ বিহলা। কুৱেশ্যন নাম্বাৰ 7, ইবন বটুতা ভাৰতলৈ অহা সময়ত কোনজন শাসক আছিল? এনচাৰ মহম্মদ বিন তোগলক। কুৱেশ্যন নাম্বাৰ 8, কাৰ শাসনকালত বাৰ্নিয়াৰ ভাৰতলৈ আহিছিল? এনচাৰ সম্ৰাট শ্বাহজাহান আৰু ঔৰংজেবৰ শাসনকালত। কুৱেশ্যন নাম্বাৰ 9, বাৰ্নিয়াৰৰ ভ্ৰমণ বৃত্তান্তমূলক কিতাপখনৰ নাম লিখা। এনচাৰ ট্ৰেভেলছ ইন দ্য মোগল এম্পায়াৰ। কুৱেশ্যন নাম্বাৰ 10, বুন্দন দৰৱাজা কোনখন আছিল? এনচাৰ আটাইতকৈ ডাঙৰ আৰু ওখ ফতেহপুৰ চিক্ৰীত অৱস্থিত দৰৱাজাখনক বুন্দন দৰৱাজা বোলা হয়। কুৱেশ্যন নাম্বাৰ 11, মানুহৰ মূৰটোক কোনে নাৰিকলৰ লগত তুলনা কৰিছিল? এনচাৰ ইবন বটুতাই। কুৱেশ্যন নাম্বাৰ 12, চৰাই বাঁহৰ পৰা উৰি গ'ল, কাক এনেদৰে কোৱা হৈছে? এনচাৰ ইবন বটুতাৰ সুদীৰ্ঘ কালচোৱাক তেনেদৰে কোৱা হৈছে। কুৱেশ্যন নাম্বাৰ 13, ৰিহলাত উল্লেখ কৰা মতে ইবন বটুতাই কিমান বছৰ ধৰি ভ্ৰমণ কৰিছিল? এনচাৰ প্ৰায় 30 বছৰ। কুৱেশ্যন নাম্বাৰ 14, ইবন বটুতাক ভাৰতৰ বিচাৰক হিচাপে কোনে নিযুক্তি দিছিল? এনচাৰ মহম্মদ বিন তোগলকে। কুৱেশ্যন নাম্বাৰ 15, অসম আৰু বেংগল ভ্ৰমণ কৰা পৰিব্ৰাজকজন কোন আছিল? এনচাৰ ইবন বটুতা। কুৱেশ্যন নাম্বাৰ 16, চীন দেশৰ বন্দৰ চহৰ জেটুন নামৰ ইবন বটুতাই ভ্ৰমণ কৰা চহৰখনৰ বৰ্তমানৰ নাম কি? এনচাৰ কুৱানজং। কুৱেশ্যন নাম্বাৰ 17, ইবন বটুতাই হিন্দু দেশৰ পৰা দিল্লী পাবলৈ কিমান দিন লাগিছিল? এনচাৰ প্ৰায় 50 দিন। কুৱেশ্যন নাম্বাৰ 18, মাৰ্কো পল' কোন দেশৰ পৰা ভাৰতলৈ আহিছিল? এনচাৰ ইটালী। কুৱেশ্যন নাম্বাৰ 9, কচ দেশৰ পৰা ভাৰত ভ্ৰমণলৈ অহা লোকজন কোন আছিল? এনচাৰ আফানচি নিকিটিছ নিকিটিন। কুৱেশ্যন নাম্বাৰ 20, আল বেৰুনি কোন দেশৰ পৰা ভাৰতলৈ আহিছিল? এনচাৰ উজবেকিস্তান। কুৱেশ্যন নাম্বাৰ 21, 13 শতিকাত ভাৰতলৈ অহা ইটালীৰ পৰিব্ৰাজক জনৰ নাম কি আছিল? এনচাৰ মাৰ্কো পল'। কুৱেশ্যন নাম্বাৰ 22, কোনজন পৰিব্ৰাজকে ভাৰতৰ মোগল সাম্ৰাজ্যক ইউৰোপৰ শাসন ব্যৱস্থাতকৈ নিকৃষ্ট বুলি অভিহিত কৰিছিল? এনচাৰ বাৰ্নিয়াৰ। কুৱেশ্যন নাম্বাৰ 23, খোজকাঢ়ি কঢ়িওৱা সংবাদ ডাকোৱালবোৰে 1 মাইলত 3টা কেন্দ্ৰত উপস্থিত হয়, সেই 3টা কেন্দ্ৰটোক কি নামেৰে জনা যায়? এনচাৰ দাৱা। কুৱেশ্যন নাম্বাৰ 24, আচৰিত জাতি হিচাপে ভাৰতক কোনে অভিহিত কৰিছিল? এনচাৰ আব্দুৰ ৰেজাক। কুৱেশ্যন নাম্বাৰ 25, 14দশ শতিকাত দিল্লী নগৰীক এখন বৃহৎ নগৰী বুলি কোনে কৈছিল? এনচাৰ ইবন বটুতাই। কুৱেশ্যন নাম্বাৰ 26, বাৰ্নিয়াৰৰ ভাৰত ভ্ৰমণ কালত মোগল ৰাজ্যত কিমান বছৰ আছিল আৰু কোন ভাষাত ভ্ৰমণ বৃত্তান্তমূলক বিৱৰণীখন লিখিছিল? এনচাৰ তেওঁ
12 বছৰ ভাৰতত আছিল তেওঁৰ ভ্ৰমণ বৃত্তান্ত ফৰাচী ভাষাত লিখিছিল কুৱেশ্যন নম্বৰ 27 বাৰ্নিয়াৰ মোগল ৰাজবংশত কাৰ চিকিৎসা কৰিছিল তেওঁৰ ভাৰতত থকা সংগীজন কোন আছিল এনসাৰ দাৰাষ্টকো আৰু তেওঁৰ সংগীজন এজন আমেৰিকান নাগৰিক দানিছ মণ্ট খান কুৱেশ্যন নম্বৰ 28 আলবেৰুনিক কোনে বন্দী কৰি আনিছিল আৰু জীৱনৰ বাকী অংশ ক'ত কটাইছিল এনসাৰ গজনীৰ সুলতানে তেওঁ 70 বছৰ বয়সত তেওঁৰ মৃত্যুৰ দিনলৈকে গজনীক ভাল পাই তাতে থাকিবলৈ লৈছিল কুৱেশ্যন নম্বৰ 29 আলবেৰুনিয়ে ৰচনা কৰা কিতাপ দুখন কি আছিল এনসাৰ ক পতঞ্জলিৰ ব্যাকৰণখন আৰবিক ভাষালৈ আৰু ইউক্লিডৰ গ্ৰীক ভাষাৰ গণিতৰ কিতাপখন সংস্কৃত ভাষালৈ অনুবাদ কৰিছিল কুৱেশ্যন নম্বৰ 30 আলবেৰুনিয়ে আৰবী ভাষাত কিতাপ কিয় ৰচনা কৰিছিল এনসাৰ যদিও বহুকেইটা ভাৰতীয় আৰু পশ্চিমীয়া ভাষা তেওঁ ভালদৰে জানিছিল আলবেৰুনিয়ে আৰবী ভাষাত কিতাপ ৰচনা কৰাত গুৰুত্ব দিছিল ইয়াৰ মূলতে আছিল তেওঁৰ ৰচনাই ভাৰত উপদেশৰ সকলো লোকেই পঢ়িব পাৰে কুৱেশ্যন নম্বৰ 31 মেটেৰঞ্জী কি এই বিষয়ত কোনজন পৰ্যটকে লিখিছিল এনসাৰ মেটেৰঞ্জী হল জোখ মাখৰ বিজ্ঞান এই বিষয়টোৰ ওপৰত আলবেৰুনিয়ে কিতাপ ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 32 চলন কোন আছিল তেওঁ কেতিয়া জন্মগ্ৰহণ কৰিছিল এনসাৰ চলন হল এথেন্সৰ ৰাজনীতিজ্ঞ আৰু কবি আছিল তেওঁ খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত বিকাশ লাভ কৰিছিল কুৱেশ্যন নম্বৰ 33 দশম শতিকাৰ পৰা সপ্তদশ শতিকালৈ ভাৰতলৈ অহা তিনিজন বিখ্যাত পৰিব্ৰাজক কোন কোন আছিল আৰু কোন শতিকাত ভাৰতলৈ আহিছিল এনসাৰ ক আলবেৰুনি উজবেকিস্তানৰ পৰা আহিছিল আৰু তেওঁ একাদশ শতিকাত ভাৰতলৈ আহিছিল খ ইবন বটুতাত তেওঁ মৰক্কৰ আৰু চতুৰ্দশ শতিকাত ভাৰতলৈ আহিছিল গ ফ্ৰাংকছ বাৰ্নিয়াৰ ফৰাচী দেশৰ পৰা আহিছিল আৰু তেওঁ সপ্তদশ শতিকাত ভাৰতলৈ আহিছিল কুৱেশ্যন নম্বৰ 34 আলবেৰুনিৰ ভাৰত ভ্ৰমণৰ আচল উদ্দেশ্য কি আছিল এনসাৰ ভাৰতৰ হিন্দুসকলৰ লগত ধৰ্মীয় বিষয়ৰ আলোচনা কৰা আৰু তাৰ পৰা এই বিষয়ৰ তথ্য পাতি সংগ্ৰহ কৰা কুৱেশ্যন নম্বৰ 35 আলবেৰুনিয়ে গ্ৰীক ভাষা নজনাকৈ কেনেকৈ গ্ৰীকৰ দাৰ্শনিক প্লেটো আৰু এৰিষ্টটলৰ বিষয়ে জানিছিল এনসাৰ গ্ৰীক দাৰ্শনিকৰ ৰচনাবোৰ তেওঁ আৰবী ভাষাত অনুদিত গ্ৰন্থবোৰৰ পৰা পঢ়িছিল আৰু জানিছিল কুৱেশ্যন নম্বৰ 36 সংস্কৃত ভাষাৰ প্ৰতি আলবেৰুনিৰ অনুৰাগ কেনেকৈ সৃষ্টি হৈছিল এনসাৰ আলবেৰুনি গজনীত বসবাস কৰি থাকোঁতে সংস্কৃত ভাষাত ৰচিত এষ্ট্ৰনমি গণিত আৰু চিকিৎসা বিজ্ঞানৰ কিতাপবোৰ আৰবী ভাষাত অনুদিত হোৱা কিতাপ পঢ়ি তাৰ বিষয়বস্তুৰ ওপৰত গভীৰ ৰাপ অনুভৱ কৰি সেইবোৰৰ মৌলিক বিষয়ৰ প্ৰতি আকৃষ্ট হয় কুৱেশ্যন নম্বৰ 37 ইবন বটুতাই হিন্দু প্ৰদেশ কোন চনত আহি উপস্থিত হয় আৰু কোন চনত তেওঁ নিজ দেশলৈ প্ৰত্যাগমন কৰে এনসাৰ তেওঁ 1333 চনত ভাৰতৰ হিন্দু প্ৰদেশত প্ৰৱেশ কৰে আৰু 1354 চনত নিজ দেশলৈ ঘূৰি যায় ভাৰতত প্ৰায় 30 বছৰ কাল কটায় কুৱেশ্যন নম্বৰ 38 মাৰ্কো পলো আৰু ইবন বটুতাৰ ভ্ৰমণৰ পাৰ্থক্য লিখা এনসাৰ মাৰ্কো পলো আৰু ইবন বটুতা দুয়োজনাই চীন দেশ আৰু ভাৰত ভ্ৰমণ কৰিছিল আৰু দুয়োজনাই ভ্ৰমণ বৃত্তান্ত লিখি থৈ গৈছে মাৰ্কো পলো নিজৰ ৰাজ্য ভেনিছৰ পৰা ভাৰতলৈ আহিছিল ইবন বটুতাই অতি যত্ন সহকাৰে নতুন নতুন দেশৰ বিভিন্ন সংস্কৃতি সংশয় বিশ্বাসবোৰ বিৱৰণীত থুপ খুৱাই থৈছে ইয়াৰ বাহিৰেও মাৰ্কো পলো ভাৰতলৈ ত্ৰয়োদশ শতিকাত আহে আৰু ইবন বটুতাই চতুৰ্দশ শতিকাত আহিছিল কুৱেশ্যন নম্বৰ 39 17 শতিকাত ভাৰতৰ মাটিৰ গৰাকী কোন আছিল ইউৰোপত মাটিৰ গৰাকী কেনেকুৱা আছিল এনসাৰ মোগল সাম্ৰাজ্যৰ মাটিৰ গৰাকী আছিল সম্ৰাট
সম্ৰাটে মাটিবোৰ নিজৰ আমোলা বিষয়াৰ মাজত ভগাই দিছিল ইউৰোপত প্ৰজাসকলে মাটিৰ গৰাকী আছিল কুৱেশ্যন নাম্বাৰ 40 17 শতিকাৰ ভাৰতত ভাৰতীয় প্ৰজাসকলে চৰম দৰিদ্ৰতাৰ মাজত কাল কটোৱা বুলি দুজন বিদেশী পৰ্যটকে মন্তব্য দিছিল তেওঁলোক কোন আছিল এনসাৰ ইংলেণ্ডৰ পৰা পেলচাৰেট নামৰ পৰিব্ৰাজক আৰু ফ্ৰান্সৰ পৰা অহা ফ্ৰাকোছ বাৰ্নিয়াৰ কুৱেশ্যন নাম্বাৰ 41 17 শতিকাত ভাৰতলৈ অহা দুজন বিদেশী পৰ্যটকৰ নাম লিখা আৰু তেওঁ কোন দেশৰ পৰা আহিছিল এনসাৰ ক পিটাৰ মন্দি তেওঁ ইংলেণ্ডৰ পৰা আহিছিল খ ফ্ৰাংকোছ বাৰ্নিয়াৰ তেওঁ ফ্ৰান্সৰ পৰা আহিছিল কুৱেশ্যন নাম্বাৰ 42 13 শতিকাত এজন আৰু 14 শতিকাত মাত্ৰ এজনকৈ বিখ্যাত বিদেশী পৰিব্ৰাজকৰ তেওঁলোকৰ নাম লিখা এনসাৰ 13 শতিকাত মাৰ্কো পলো আহিছিল তেওঁ ইটালীৰ পৰা আহিছিল 14 শতিকাত ইবন বটুতা তেওঁ মৰক্কোৰ পৰা আহিছিল কুৱেশ্যন নাম্বাৰ 43 ষষ্ঠদশ শতিকাত ভাৰতলৈ অহা আৰু ভ্ৰমণ বৃত্তান্ত লিখি থৈ যোৱা পৰিব্ৰাজক কেইজনৰ নাম লিখা এনসাৰ ক পৰ্তুগালৰ পৰা দুৱাটি বৰকচা খ তুৰ্কীৰ পৰা অহা সৈয়দী আলী ৰেইছ গ স্পেইনৰ পৰা অহা এণ্টেনো মনচেৰাট কুৱেশ্যন নাম্বাৰ 44 ইবন বটুতাই ভাৰতত দাস প্ৰথাৰ প্ৰয়োজনীয়তা কিয় আছিল বুলি ভাবিছিল এনসাৰ ঘৰুৱা দৈনন্দিন কাম কৰা আৰু পালকি বা দলা কৰিওৱাৰ বাবে দাসসকল কিনা বেচা হৈছিল মহিলা শ্ৰমিকৰ দাম খুব কম আছিল সেয়ে কোনোবাই তেনেকুৱা লোকৰ সেৱা ল'বলৈ যদি পৰিয়ালে বিচাৰে তেন্তে এজন বা দুজন দাস ৰাখিব পাৰিছিল কুৱেশ্যন নাম্বাৰ 45 মধ্যযুগত ভাৰতত মহাজন আৰু শ্ৰেষ্ঠ কাক বলা হৈছিল এনসাৰ পশ্চিম ভাৰতত বণিকসকলে নিজৰ জাতিৰ লগত লগ লাগি একোটা গোষ্ঠী বা নিজৰ বৃত্তিৰ সংগঠন গঠন কৰিছিল তেওঁলোকক মহাজন বলা হৈছিল আৰু তেওঁলোকৰ মুখিয়ালসকলক শ্ৰেষ্ঠ বলা হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি এতিয়ালৈকে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ' চোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হিষ্টৰীৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ